মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 3 ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন শীৰ্ষক পাঠটিৰ 9 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা। আহাচোন আমি পাঠটোত কি আছে চাওঁ। এতিয়া আমি ষ্টৰিটো পঢ়ি চাওঁ আহাচোন। ষ্টৰিটোৰ নাম হৈছে দ্য শ্ব'ৰ গ্ৰেপছ, অৰ্থাৎ শ্ব' মানে হৈছে টেঙা আৰু গ্ৰেপছ মানে হৈছে আঙুৰবোৰ, অৰ্থাৎ আঙুৰবোৰ টেঙা। Once upon a time, এসময়ত there lived a fox in a jungle. এসময়ত এখন হাবিত এটা শিয়ালে বাস কৰিছিল। One day he was very hungry. এদিনাখন তাৰ খুব ভোক লাগিল। Hungry মানে হৈছে ভোক লগা। He went out looking for food but he could not find any. সি খানা বিচাৰি আহিলে, খাদ্য বিচাৰি ওলাই আহিলে, কিন্তু সি ক'তো একো বিচাৰি নাপালে। Then he came to a garden. তাৰপিছত সি কি কৰিলে, এখন বাগিচালৈ আহিল। গাৰ্ডেন মানে হৈছে বাগিচা। It was a garden of grapes. এইখন এখন আঙুৰৰ বাগিচা আছিল। There were bunches of ripe, sweet and juicy grapes. আৰু তাত কি আছিলে, ripe মানে হৈছে পকা, sweet মানে হৈছে মিঠা আৰু juicy মানে হৈছে একদম ৰসাল। আৰু বাগিচাখনত বহুতো পকা, মিঠা আৰু ৰসাল আঙুৰেৰে ভৰি আছিল বা আঙুৰৰ থোপা আছিল। বাঞ্চেছ মানে হৈছে থোপা বা থোক। এতিয়া তোমালোকে ছবিখনত দেখিছাই আঙুৰৰ বাগিচাখন আৰু তাত এটা শিয়াল। গতিকে ছবিটো চোৱাচোন। The fox said to himself. শিয়ালটোৱে নিজকে নিজে ক'লে, I must have those grapes. মই সেই আঙুৰবোৰ ল'বই লাগিব বা পাবই লাগিব। He jumped to reach the grapes but missed. সি আঙুৰবোৰ ঢুকি পাবলৈ খুব জঁপিয়ালে, কিন্তু সি বিফল হ'ল, অৰ্থাৎ সি ঢুকি নাপালেগৈ। He tried again and again. সি বাৰে বাৰে চেষ্টা কৰিলে, but failed to get the grapes. কিন্তু আঙুৰবোৰ পাবলৈ সক্ষম নহ'ল। He was tired and sad. তাৰ খুব ভাগৰ লাগিল আৰু দুখো লাগিল। The fox then walked away. তাৰ পাছত সি তাৰ পৰা খোজকাঢ়ি আঁতৰি গ'ল, saying in a low voice. আৰু লাহেকৈ কৈ থৈ গ'ল যে grapes are sour, অৰ্থাৎ আঙুৰবিলাক টেঙা। অৰ্থাৎ সি খাবলৈ যে নাপালে, গতিকে সি নিজকে নিজে সান্তনা দিলে যে আঙুৰ নাখাওঁ আৰু আঙুৰ টেঙা। গতিকে এনেদৰে বুজাইছে কথাটো। তোমালোকৰ ষ্টৰিটো পঢ়ি কেনে লাগিল জনাবা। এতিয়া আমি প্ৰশ্নবোৰ চাওঁ আহাচোন। প্ৰশ্নবোৰ দিছে 9B, লিচেন এণ্ড আনচাৰ, শুনা আৰু উত্তৰ দিয়া। 1. What did the fox see? শিয়ালটোৱে কি দেখিছিল? আমি এতিয়া উত্তৰত কি লিখিব লাগিব? শিয়ালটোৱে এখন আঙুৰৰ বাগিচা দেখিছিল, অৰ্থাৎ আঙুৰে ভৰি থকা এখন বাগিচা দেখিছিলে। গতিকে ইয়াতে মই চমুকৈ লিখি দিছিলোঁ গাৰ্ডেন অফ গ্ৰেপছ। তোমালোকে দীঘলকৈও লিখিব পাৰা, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মই চুটিকৈ কৰি দিছোঁ যে গাৰ্ডেন অফ গ্ৰেপছ, আঙুৰৰ বাগিচা দেখিছিল। 2টো দিছে Where did the fox live? শিয়ালটোৱে ক'ত বাস কৰিছিল? ইয়াতে উত্তৰটো দিছোঁ in a jungle, এখন হাবিত। Who said that grapes were sour? কোনে কৈছিল যে আঙুৰবোৰ টেঙা? কোনে কৈছিলে? The fox, অৰ্থাৎ শিয়ালটোৱে কৈছিল। Why did the fox say the grapes are sour? শিয়ালটোৱে আঙুৰ টেঙা বুলি কিয় কৈছিল? Because he failed to get the grapes, অৰ্থাৎ সি আঙুৰবোৰ ঢুকি পোৱা নাছিল, অৰ্থাৎ সি আঙুৰ ছিঙি আনি খাব পৰা নাছিল। গতিকে সি কৈছিল যে আঙুৰবোৰ টেঙা। এনেদৰে তোমালোকে উত্তৰবোৰ কৰি ল'বা। এতিয়া 9Cটো চাওঁ আহাচোন। 9Cটো কৈছে Choose and write the correct word from those given in the brackets to complete the questions. ব্ৰেকেটত যে এই শব্দবোৰ দিয়া আছে, তাৰ পৰা যোনটো কাৰেক্ট হয়, এপ্ৰপ্ৰিয়েট হয়, সেইটো খালী ঠাই বহাব লাগে। গতিকে ইয়াত দিছে They saw a garden of grapes. কোনে গাৰ্ডেন অফ গ্ৰেপছ দেখিছিল? আঙুৰৰ বাগিচা দেখিছিল। গতিকে ইয়াতে হ'ব Who saw a garden of grapes? কোনে আঙুৰৰ বাগিচা দেখিছিল। এতিয়া হ'ব Where did the fox live? শিয়ালটোৱে ক'ত বাস কৰিছিল? ক'ত বাস কৰিছিল বুলি ক'লে হ'ব Where মানে ক'ত। Why did the fox go out? শিয়ালটোৱে কিয় আঁতৰি গৈছিল, গতিকে বা ওলাই গৈছিল?
এটো হ'ব why মানে কিয় where did the fox see ripe and sweet grapes হি ক'ত দেখিছিল পকা আৰু মিঠা আঙুৰ হি ক'ত দেখিছিল ক'ত বুলি ক'লে ইয়াতে হ'ব where এতিয়া আমি 9d টো চাওঁ হা 9d টো কৈছে write down one question is for the words given in column A one is done for you column A যে দিয়া আছে গটিকে তাত question প্ৰশ্নবোধক শব্দটো দিয়া আছে আৰু আমি তাৰ কাৰণে এটা বাক্য লিখিব লাগে এতিয়া এটা দিয়া আছে যে what are you doing ঠিক তেনেকে where টো লগা এটা বাক্য লিখিব লাগে why টো লগা এটা বাক্য লিখিব লাগে তেনেদৰে লিখিব লাগিব গটিকে মই কৰিয়ে দিছো এটা প্ৰশ্ন where টো লগাই হৈছে where do you live তুমি ক'ত বাস কৰা why are you crying তুমি কিয় কান্দি আছা when is the party কেতিয়া আছে who are you তুমি কোন গটিকে এনেদৰে তোমালোকে লিখি লবা আমি এটা 10a টো চাওঁ হা 10a টো একেবাৰে ইজি হয় কি বুলি কৈছে 10a add ch and read the words write down the words one is done for you এটা ইয়াতে কিছুমান শব্দৰ এটুকুৰা দিয়াই আছে গতিকে তাতে ch লগাই দিলে হ'ল একেবাৰে উজু যেনেদৰে what আছে তাৰ লগত ch লগাই এটো হৈছে wash ঠিক তেনেদৰে আমি sweet আছে ইয়াতে ch লগাই সুইচ কৰিব লাগিব গতিকে এনেদৰে লিখিলে হ'ব ch লগাই দিলে হ'ব মাত গতিকে তোমালোকে চোৱাচোন মই কেনেকৈ কৰিছো এটো হৈছে চুইচ এটো হ'ব BRAN তাৰ লগত যদি ch লগাইছো এটো হৈছে ব্ৰাঞ্চ ঠিক তেনেদৰে MATCH match CATCH catch sorry এটো catch BENCH bench এনেদৰে লিখি লবা এতিয়া আমি 10b টো চাওঁ হা 10b টো কৈছে read the words aloud and put a tick on the ones that begin with gr এতিয়া gr লগা শব্দবোৰৰ আগত ৰাইট চিন দিব লাগে একেবাৰে উজু হয় gr এটো আৰম্ভ হৈছে গ্ৰান্ডমা কিন্তু এটো fr এৰে আৰম্ভ হৈছে ফ্ৰেন্ড গতিকে এটো ৰাইট চিন মই দিয়া নাই এটো গ্ৰীন gr এৰে আৰম্ভ হৈছে গতিকে এটো ৰাইট চিন দিছো এটো CROSSING ক্ৰসিং এটো গতিকে gr এ আৰম্ভ হোৱা নাই গতিকে মই দিয়া নাই এটো গ্ৰাস গতিকে দিছো বাঞ্চ গ্ৰেপস এটো হ'ব gr এ যোন কিটা আৰম্ভ হৈছে হেকিটাত দিছো তোমালোকেও এনেদৰে দিবা এতিয়া 10c টো চোৱাচোন 10c টো দিছে The word silly begins with ch and the word sheep begins with sh. Let's add ch and sh say the words and write them. এতিয়া আমি ইয়াতে ch আৰু sh এৰ লগা শব্দবিলাক লিখিব লাগে প্ৰথমতে ch এৰ লগা শব্দকেইটা চাই লওঁ হাসন child child এটো ch টো আগত বহাই দিলে হ'ল ইয়াতো বহাই দিলে হ'ল একেবাৰে উজু হয় মই এনেদৰে বহাইছো তোমালোকেও কৰি লবা ch child ch chair ch chili এটো cherry আৰু এটো হৈছে chalk ঠিক তেনেদৰে child chair chili cherry chalk ইয়াৰ পিছত sh লগা শব্দবোৰ আছে sh লগা শব্দবোৰ হৈছে chop sheep chip shoe chart আকৌ ইয়াতে লিখিলে হ'ল একেকিটা শব্দকে লিখিলে হ'ব chop sheep chip shoe chart now 10d read পঢ়িবলৈ কৈছে a pair of shoes অৰ্থাৎ এযোৰ জোতা a flock of sheep sheep মানে হৈছে ভেড়া ছাগলীৰ এটা জাক flock মানে হৈছে জাক এতিয়া 11 নম্বৰটো পঢ়িবলৈ কৈছে read the words শব্দবোৰ পঢ়া JUNGLE এটো হ'ব jungle jungle garden bunches আৰু himself 12 নম্বৰটো চাওঁ হা 12 নম্বৰটো কৈছে match column A with column B then write the complete sentences in the given space one is done for you এটা column A লগত B টো লগ লগাব কৈছে আৰু বাক্যকেইটা কমপ্লিট কৰি লিখিব কৈছে column A টো দিয়া আছে one day the fox was very hungry হিয়ালটোৰ বহুত ভোক লাগিছিল এটো মিলাই থৈছে গতিকে ইয়াতে আকৌ লিখি দিছে তোমালোকে দেখিছা one day the fox was very hungry ঠিক তেনেকে হ'ব it was
A garden of grapes এখন আঙুৰৰ বাগিচা আছিল ইয়াতে garden of grapes লগত মিলাব লাগিব মই মিলাই দিছো তাৰ পিছত কৈছে there were bunches of juicy grapes তাত বহুতো ৰখাল আঙুৰ আছিল The fox was tired and sad হিয়ালটোৰ বহুত ভাগৰ লাগিছিল আৰু দুখ লাগিছিল The fox walked away হিয়ালটো খোজকাঢ়ি আঁতৰি গৈছিল ইতে বাক্যকেইটা একেলগ কৰি ইয়াতে লিখি দিলে হ'ল যে one day the fox was very hungry it was a garden of grapes there were bunches of juicy grapes the fox was tired and sad the fox walked away এতে ৰোল প্লে কৰিবলৈ কৈছে মানে অভিনয় কৰিবলৈ কৈছে তোমালোকে এটো স্কুলত কৰিবা দেই এতে আমি 14 নম্বৰটো চাওঁ হা 14 নম্বৰটো কৈছে লেটস কমপ্লিট দা কোৱেশ্চনস টু গেট দা গিভেন আনসাৰ্স এতিয়া শুদ্ধ উত্তৰটো পাবৰ কাৰণে কোৱেশ্চন বিলাক কমপ্লিট কৰিব কৈছে চুজ দা এপ্ৰোপ্ৰিয়েট ওয়াৰ্ড ফ্ৰম দা বক্স আৰু বক্সৰ পৰা উপযুক্ত শব্দটো আনি ফিল আপ কৰিবলৈ কৈছে কোৱেশ্চন হোৱেৰ হেজ কৰোনা গান কৰোনা কলৈ গৈছে বা ক'ত গৈছে বুলি ক'লে সদায় হ'ব হোৱেৰ গতিকে আমি ইয়াতে হ'ব বহাইছো হোৱেৰ কৰোনা হেজ গানটো গুৱাহাটী কৰোনা গুৱাহাটীলৈ গৈছে 2 নম্বৰ কোৱেশ্চনটো হৈছে when will he come back হি কেতিয়া ঘূৰি আহিব কেতিয়া বুলি ক'লে সদায় when বহিব he will come back on monday হি তেওঁ সোমবাৰে ঘূৰি আহিব গতিকে কেতিয়া বুলি বুজাবলৈ সদায় when ব্যৱহাৰ কৰো আৰু Question 3 why he gone to Guwahati তেওঁ গুৱাহাটীলৈ কিয় গৈছে why মানে হৈছে কিয় বুজাবলৈ why ব্যৱহাৰ কৰা হয় he has gone to Guwahati to meet his grandparents তেওঁ ককা দেউতাকহঁতক লগ পাবলৈ গৈছে গতিকে এটো হ'ব why read the words এতিয়া 15 নম্বৰটো শব্দবোৰ পঢ়িবলৈ কৈছে এটো হ'ব mother mother careful until signal এতিয়া আমি 16a টো চাওঁ হাসুন 16a টো কৈছে লেটস ৰিড পঢ়ুৱা পঢ়িবলৈ কৈছে how to cross the road safely কেনেকৈ আমি safely এটা ৰাস্তা পাৰ হ'ব পাৰো One day Jaya and Nirmal were going to school with their mother এদিনাখন জয়া আৰু নিৰ্মলে তেওঁলোকৰ মাকৰ লগত স্কুললৈ গৈ আছিল They were walking on the left side of the road তেওঁলোকে ৰাস্তাটোৰ বাওঁ কাষে খোজকাঢ়ি গৈ আছিল Jaya spotted a puppy on the middle of the road আৰু জয়াই হঠাতে ৰাস্তাটোৰ সোমাজতে এটা সৰু কুকুৰ পোৱালি দেখিলে She was about to run to the puppy আৰু তাই প্ৰায় কুকুৰ পোৱালিটো লবৰ কাৰণে দৌৰ মাৰিব খুজিছিলে Her mother caught hold of her hand আৰু মাকে তাই হাতখনতে ধৰি ৰাখিলে She said তেওঁ ক'লে জয়া be careful while crossing the road জয়া সাৱধান হবা তুমি যেতিয়া ৰাস্তা পাৰ হোৱা She told her a few rules that one should follow while crossing the road আৰু তেওঁ যেতিয়া আমি ৰাস্তা পাৰ হোৱাৰ ক্ষেত্ৰত মানি চলিবলৈ কেইটামান নিয়ম মানে নীতি নিয়ম কৈ দিলে অৰ্থাৎ জয়াক কেইটামান মাকে ৰাস্তা পাৰ হোৱাৰ ক্ষেত্ৰত নিয়ম নীতি শিকাইছে তেওঁ কৈছিল তেওঁ কৈছিল look to your left প্ৰথমতে তোমাৰ বাওঁফালে চাবা then to your right তাৰ পিছত সোঁফালে চাবা again পুনৰ look to your left পুনৰ এবাৰ বাওঁফালে চাবা if there is a car close by wait আৰু যদি গাড়ী তোমাৰ ওচৰ পাইছে হি তেন্তে ৰৈ দিবা অপেক্ষা কৰিবা keep looking to the left আৰু বাওঁফালে চাই থাকিবা and right আৰু সোঁফালে চাবা until the road is clear যেতিয়ালৈকে ৰাস্তাটো ক্লিয়াৰ নহয় cross the road only when the road is clear আৰু যেতিয়া ৰাস্তা ক্লিয়াৰ হ'ব তেতিয়াহে ৰাস্তা পাৰ হ'বা তোমালোকেও ৰাস্তা পাৰ হোৱাৰ ক্ষেত্ৰত এনে ধৰণৰ নীতি নিয়মসমূহ মানি চলিবা প্ৰথমতে বাওঁফালে চাবা তাৰপৰা সোঁফালে চাবা তাৰপৰা আকৌ এবাৰ বাওঁফালে চাবা আৰু যদি গাড়ী আহি থাকে তেন্তে অকমান অপেক্ষা কৰিবা তাৰপাছত আকৌ এবাৰ সোঁফালে চাবা আৰু যদি ৰাস্তাটো ক্লিয়াৰ থাকে তেতিয়াহে ৰাস্তা পাৰ হ'বা এতিয়া আমি 16b টো চাওঁ আহাচোন 16b টো কৈছে rearrange the groups of words to make meaningful sentences এতিয়া ইয়াতে
শব্দবোৰ উল্টা পুল্টাকৈ দিয়া আছে আমি ৰিএৰেঞ্জ কৰি এটা অৰ্থপূৰ্ণ বাক্য বনাব লাগে ইয়াত দিয়া আছে about to run she was to the puppy ইয়াতে আমি ওপৰতে বাক্যটো পাইছিলোৱে যে she was about to run to the puppy গতিকে এটো আমি তেনেদৰে বহাই দিম she was about to run to the puppy গতিকে এনেদৰে বহাবা on the middle Jaya spotted a puppy of the road ইয়াত হ'ব Jaya spotted a puppy on the middle of the road of her hand caught hold her mother caught hold of her hand তাই মাকে তাই হাতখন ধৰি ৰাখিছিল of the road they were walking on the left side এইটো হ'ব they were walking on the left side of the road তেওঁলোকে ৰাস্তাটোৰ বাওঁফালে খোজকাঢ়ি গৈ আছিল 16 নম্বৰটো C টো দিছে walk in pairs দুজনকৈ লগ হৈ কাম কৰিবলৈ কৈছে read the following sentences তলৰ বাক্যবোৰ পঢ়া there rules that we should follow while crossing the road হেবিলাক হৈছে নীতি নিয়মসমূহ যেতিয়া আমি ৰাস্তা পাৰ হওঁতে ব্যৱহাৰ কৰিব লাগে rearrange them and write them down হেবিলাক rearrange কৰিব কৈছে আৰু তলত লিখিবলৈ কৈছে again look to your left আমি প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমি বাওঁফালে চাব লাগিব তাৰ পিছত আকৌ সোঁফালে চাব লাগিব গতিকে হেতু বাক্য আমি আগত দিব লাগিব গতিকে প্ৰথমতে দিব লাগিব look to your left then to your right again look to your left if there is a car close by wait keep looking to the left and right until the road is clear cross the road only when the road is clear এনেদৰে কৰিবা দেই এটা 17 টো চোৱাচোন 17 টো কৈছে look at the picture ছবিবোৰ চোৱা and write where the cat is আৰু মেকুৰীটো ক'ত আছে লিখা choose words from those given in the box below আৰু বক্সটোতে কিছুমান বক্সটোৰ তলত কিছুমান বাক্য দিয়া আছে তাতে লিখিবলৈ কৈছে then read the sentences aloud আৰু তাৰ পিছত বাক্যবোৰ ডাঙৰকৈ পঢ়িবলৈ কৈছে ইয়াতে কিছুমান শব্দ দিয়া আছে in front of behind in on between গতিকে in front of বুলি ক'লে হ'ব সন্মুখত এতিয়া সন্মুখত মেকুৰীটো য'ত আছে গতিকে হেতু বাক্যৰ সন্মুখত আমি in front of দিব লাগিব গতিকে চাওঁ হাসুন the cat is in a box অৰ্থাৎ মেকুৰীটো বক্সটোৰ ভিতৰত আছে in মানে হৈছে ভিতৰত আকৌ on মানে হৈছে ওপৰত the cat is on a box বক্সটোৰ ওপৰত আছে গতিকে এটো on দিছো the cat is behind the box behind মানে হৈছে পিছফালে the মেকুৰীটো বক্সটোৰ পিছফালে আছে the cat is between the boxes অৰ্থাৎ বক্স কেইটাৰ মাজত আছে between মানে হৈছে মাজত the cat is in front of a box আৰু in front হৈছে সন্মুখত গতিকে মেকুৰীটো বক্সটোৰ সন্মুখত আছে 18 টো কৈছে you have learned many words with the short sounds a e I o and u now let's listen to the words for the long sounds of a e I o and u given below try to say them correctly এতিয়া কিছুমান ভাৱেল কেইটাৰ মানে কিছুমান short word দিয়া আছে যেনে a few short vowel sounds in words কেইটামান vowel sound হৈছে short a e I o u গতিকে ant bat fat hat egg hen ten pen igloo seat pin jeep ox box dog dot up cup jug mug গতিকে এইকেইটা এনেদৰে পঢ়িবা আৰু কেইটামান দীঘল সাউন্ড হৈছে আমি এনেদৰে পঢ়িব লাগিব eight may gate plate eagle me tree knee ice cream nice time fine rope nose rose home use cube flute juice গতিকে তোমালোকে এনেদৰে পঢ়িবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি পাঠটো ইমানতে শেষ হৈছে পৰৱৰ্তী পাঠৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ